যিগৰাকী মহিলা যুৱতীয়ে অসমৰ মুখ্যমন্ত্ৰীক ইতিমধ্যে দৃষ্টি আকৰ্ষণ কৰিবলৈ কৈছে। ময়ো আপোনালোকৰ মাধ্যমেৰে এতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ যাতে গুৱাহাটীত যি ঘটনা হ'ল এই ঘটনাৰ মটৰচাইকেলখন সোনকালে ৰিকভাৰ কৰাই দিয়ে আৰু গুৱাহাটীতো বিভিন্ন ধৰণৰ কাণ্ড ঘটি আছে। এই কাণ্ডবিলাকৰ কাৰণেই বোধ কৰে এটা সময়ত আগৰ কমিশনাৰ অফ পুলিচক অপসাৰিত কৰা হ'ল। নতুন কমিশনাৰে যাতে আৰু কিবা কাম কৰিব পাৰে তাৰ বাবে তেখেতক যেনেকৈ লাগে শক্তিশালী কৰক। মই এটা সৰু কথা কৈছোঁ যে সুৰাৰ খালি বিপণী যথেষ্ট বৃদ্ধি হৈছে 7 বছৰত। এই সুৰাৰ বিপণীৰ যোগেদি যে ৰেভিনিউ কিমান বৃদ্ধি হৈছে বুলি ভাবে আপোনালোকে? নাই, সুৰাৰ বিপণীৰ যোগেদি ৰেভিনিউ যথেষ্ট বৃদ্ধি হৈছে দেখা পাইছোঁ। 2000 কোটিৰ পৰা 4000 কোটিলৈকে আগবাঢ়ি গৈছে। কিন্তু তাৰ ফলত যে সামাজিকভাৱে এটা ধ্বংস হৈছে, সেই সামাজিক যিটো আমাৰ ৰীতি নীতি, যিটো সামাজিক ব্যৱস্থাৰ ধ্বংস, পৰিয়ালত বিভিন্ন কাজিয়া, হত্যাকাণ্ড, স্বামীৰ ওপৰত মহিলাৰ কেতিয়াবা ডাইৰেক্ট ঘপিওৱা, যিবিলাক কাৰণ কোৱা হয় যে অত্যাধিক মদ্যপান কৰি পৰিয়ালত অশান্তি কৰাৰ বাবে, এই সামাজিক ব্যৱস্থাটো যাতে ভাগি নপৰে তাৰ বাবেও যত্ন কৰা উচিত। ঋণটো লৈ আছে আপোনাৰ বিভিন্ন ধৰণৰ ৰাইজক সন্তুষ্ট কৰিবলৈ, বিভিন্ন আঁচনিবিলাকৰ যোগেদি ভোট কিনিবলৈ। সেই গতিকে ভোটৰ কাৰণে তেওঁলোকে ঋণ লৈ আছে। কিন্তু সুপ্ৰিম কোৰ্টত শেহতীয়াকৈ এটা ৰায়দান আহিছে য'ত কৈছে এনেধৰণে দেশখনৰ অৰ্থনীতি ৰাজনৈতিক দলে দুৰ্বল কৰা উচিত নহয়। মই ভাবোঁ অসম চৰকাৰে সেই কথাটোত মন কৰিব। আনকি কেন্দ্ৰীয় নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীও বোধ কৰোঁ এনেকুৱা এটা কথা কৈছিল বুলি মই কিছুদিন আগত পত্ৰত পাইছিলোঁ। সেই গতিকে চৰকাৰে যত্ন কৰা উচিত।